আমাৰ ইয়াৰে আচলতে আমাৰ সমাজৰ ইয়াৰে কিছুমান ব্যক্তি সামাজিক ব্যক্তিক আমি ইয়াত নিমন্ত্ৰণ কৰি আছোঁ। সতীশ শৰ্মা ডাঙৰীয়াক, অজিত ঠাকুৰীয়া ডাঙৰীয়া, তাৰপিছত আমাৰ প্ৰশান্ত গুজাৰ বৰুৱা, তেখেতসকলে আমাৰ বক্তব্য ৰাখিব আৰু মাৰ্গদৰ্শন কৰিব, যাতে আমি তেখেতসকলৰ এই বক্তৃতাৰে আমাৰ সমাজখন আমি সমৃদ্ধ কৰিব পাৰোঁ। তাৰ কাৰণে আমি ৰাইজে আশা কৰিছোঁ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰ সহকাৰ্যবাহ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আমি আগবাঢ়িছোঁ স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকলক, তেখেতসকলক আমি আমন্ত্ৰণ আপোনালোক সকলোৱে অৱগত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 2025 অক্টোবৰত 100 বছৰ পূৰ্তি উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত আমি এনেকৈ বৰ্ষপূৰ্তি উদযাপন কৰি আহিছোঁ। সেই উদ্দেশ্যে হিন্দু সমাজৰ আমি এই হিন্দু সন্মিলন আমাৰ বস্তি অঞ্চলৰ ৰুক্মিণী নগৰ দিছপুৰ ছুপাৰ মাৰ্কেট বস্তি অঞ্চলৰো এইখন আজি সভা। আমাৰ মূল উদ্দেশ্য আছে হিন্দুসকলক একত্ৰিতকৰণ কৰি সজাগ কৰাৰ সময় আহি পৰিছে। মূলতঃ আপোনালোক সকলোৱে অৱগত, বাংলাদেশৰ শেহতীয়াভাৱে ঘটি যোৱা ঘটনাই প্ৰতীয়মান কৰিছে যে আমি হিন্দুসকল ক'ৰবাত সুৰক্ষিত নহয় নেকি। সেই উদ্দেশ্যেই আমি এই বৃহত্তৰ দিছপুৰ অঞ্চলৰ ৰাইজে এই সভাখন অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ এই সমাজক আমি এটা অৱগত কৰিব খুজিছোঁ, এটা মেছেজ দিব খুজিছোঁ যে আমি সকলোৱে এক হৈ হিন্দুসকলে অন্ততঃ আমাক নিজক সজাগ কৰি ৰখাৰ এটা এই উৎকৃষ্ট সময় যেন ভাবোঁ। এয়া চক্ৰধৰ মটক ডাঙৰীয়া, শ্ৰীযুত চক্ৰধৰ মটক ডাঙৰীয়া, ক্ষমা কৰিব, চম্পা উপাধ্যায়, শ্ৰীযুত নীলকান্ত নাথ ডাঙৰীয়া, হিন্দু সন্মিলন অখিল ভাৰতীয় স্তৰতে হৈ আছে। আমাৰ RSSৰ 100 বছৰ হোৱাৰ কাৰণে যিখিনি আমি হিন্দু আছিলোঁ তেওঁলোকক একটা একত্ৰিত কৰাটোৰ কাৰণে আমাৰ উদ্দেশ্য, সংস্কাৰ এইখিনি আৰু ব্যক্তি নিৰ্মাণ কৰি ৰাষ্ট্ৰ নিৰ্মাণ কৰাই আমাৰ উদ্দেশ্য। ওপৰত এইটো পলিটিকেল হৈ যাব নেকি। বাংলাদেশতো হিন্দু সন্মিলন হ'ব, কাৰণ তাতেও মানুহখিনি এতিয়া জাগ্ৰত হৈছে আৰু আমাৰ কামেই হ'ল এইখিনি যে হিন্দুখিনিক একত্ৰিত কৰি হিন্দুখিনিক আগবঢ়াই লৈ যোৱা। পৃথিৱীত য'ত য'ত হিন্দুখিনি আছে, আমি বহুত দেশ এৰিলোঁ, বহুত ঠাই এৰি গুচি আহোঁ, এতিয়া আমি আৰু পলায়নৰ কথা নাহে। হিন্দুক আমি সশস্ত্ৰ কৰে বুলি যে কয়, সশস্ত্ৰ হ'ব লাগিব। হিন্দু একত্ৰিত হৈ আছে, আজি আপুনি নিজেই দেখিছে এইটো অখিল ভাৰতৰ স্তৰত হিন্দুখিনিক আমি একত্ৰিত কৰিবলৈ সমৰ্থ হৈছোঁ। আমাৰ এতিয়া 100 বছৰ হৈ গ'ল, গতিকে এতিয়া আৰু আমি ৰাইজৰ ওচৰত ওলাই আহিছোঁ, ৰাইজ আমাক সঁহাৰি দিছে, আমি ঘৰে ঘৰে গৈছোঁ। যিটো আমাৰ কয় যে পৰিয়ালত যাই আমি খবৰ লৈছোঁ, আমাৰ ইয়াতে ৰুক্মিণী গাঁও ৰাণী বস্তিতে আমাৰ 5000 পৰিয়াল আছে, আমি তেওঁলোকৰ ঘৰে ঘৰে যাবলৈ আমি সক্ষম হৈছোঁ। ঠিক সেনেকৈ আমি এইটোৱে মেছেজ দিব বিচাৰিছোঁ গোটেই পৃথিৱীতে যে আমি হিন্দুখিনি এতিয়া একত্ৰিত হৈ হিন্দু পলায়ন নকৰে আৰু বাংলাদেশৰ পৰাও পলায়ন কৰিব নালাগে, নকৰে। তেওঁলোককো আমি এইখিনিয়ে আমাৰ তেওঁলোকৰ প্ৰতিও কৈছোঁ যে আপোনালোকে নিজৰ ঠাইত থাকি একত্ৰিত হৈ আপোনালোকে হিন্দুৰ কাৰণে কাম কৰক, কাৰণ আমি সনাতনী হয়, আমাৰ না আদি আছে না অন্ত আছে। আমি সনাতনীখিনি যেতিয়া একত্ৰিত হ'ম নহয়, তেতিয়া আৰু কোনো একো কৰিব নোৱাৰে। আমাৰ সনাতনী এতিয়া জাগি উঠিলে, এতিয়া জাগিবলৈ বাকী নাই, সনাতনী জাগি উঠিছে।
আৰু আমাৰ নতুন জেনেৰেশ্যনে এতিয়া আমাৰ সংস্কাৰ ল'ব শিকিছে। বহুত ছোৱালী ওলাই আহিছে যে হাউচ ৱাইফ, আগতে হাউচ ৱাইফ নহওঁ ছোৱালী কয় যে, এতিয়া নকয়। কাৰণ আমাৰ সনাতনী এইটো ছিষ্টেম নাছিলে, ডিভৰ্চৰ ছিষ্টেম নাছিলে, ডাউৰীৰ ছিষ্টেম নাই সনাতনীত। সেইবোৰ পাশ্চাত্য দেশৰ পৰা অহা বস্তু। কিন্তু আজিৰ চবতকৈ ভাল লাগিছে যিখিনি সৰু ল'ৰা ছোৱালী, যাক আমি জেনজি বুলি কওঁ, তেওঁলোকেও সনাতনী বুজি পাইছে। তেওঁলোকেও আজিৰ সময়ত গীতাখন জানে, গীতাত কি লিখা আছে তেওঁলোকে জানে। গতিকে এইটো এটা আমাৰ কাৰণে এটা বহুত ডাঙৰ কথা, বহুত ডাঙৰ কথা, বহুত মানে ভাল লাগি যায়। আপুনি এতিয়া কাৰোবাৰ ঘৰত যদি যাওঁ, যিহেতু আমি পৰিয়াল সম্পৰ্ক কৰিব গৈ থাকোঁ, পৰিয়াল সম্পৰ্ক কৰিব গ'লে এইটোৱে লাগে, মানুহে আমাক ইমান কয় যে কাক কম কথাখিনি, আপোনালোক যে ওলাই আহিছে, আপোনালোকে যে আমাক এইখিনি কৰিছে, ৰাইজে কয় যে আমি ক'বলৈ মনৰ দুখ সুখ ক'বলৈ আপোনালোক যে আমাৰ ওচৰত আছে, সেইটোৱে আমাৰ কাৰণে বহুত। মানে এইটো ৰাইজে আমাৰ বিচাৰি আহিছে। আজি এইখনত ৰাইজ আহিছে, ৰাইজ ওলাই আহিছে, গতিকে ৰাইজে পাতিব বিচাৰিছে। এইটো আমাৰ প্ৰতিটো অসমতো প্ৰতিটো বস্তিতেই হ'ব, অখিল ভাৰতীয়তো প্ৰতিটো বস্তিতে হ'ব। গতিকে সুন্দৰ হৈ আছে, ভাল হৈ আছে। আপোনালোকে অলপমান যদি পাৰে সময় উলিয়াব পাৰে, আপোনালোককো কৈছোঁ অলপমান সনাতনীৰ ওপৰত অধ্যয়ন কৰিব। সনাতনীনো কি হয় অধ্যয়ন কৰিলে জানিব। বহুত বহুত ধন্যবাদ, নমস্কাৰ।